নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। আজি পুনৰ নতুনকৈ চাকৰি আহিলে BSFৰ ফালৰ পৰা। যদি পোষ্টসমূহত আপুনি আবেদন কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। হেড কনষ্টেবলৰ পদসমূহ মুকলি হৈছে। যদি আপুনি পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়সীমা কিমান দিয়া আছে, লগতে আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু এতিয়া দেখিবলৈ পাইছে BSF হেড কনষ্টেবল RO আৰু RM নিউ ৰিক্ৰুটমেণ্ট 2025। যিহেতু BSFৰ ফালৰ পৰা হেড কনষ্টেবলৰ RO আৰু RMৰ পোষ্ট মুকলি কৰি দিছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যদিহে আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেতিয়া আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া BSF হেড কনষ্টেবল ৰিক্ৰুটমেণ্ট 2025ৰ অভাৰভিউটো দিয়া আছে। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ, যিটো আপোনালোকৰ BSFৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। যিহেতু এপ্লাই প্ৰচেছটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এপ্লাই লাষ্ট ডেটটো আছে 23/9/2025লৈকে আছে। যিহেতু ছেপ্টেম্বৰ মাহৰ 23 তাৰিখলৈকে আপোনাৰ এপ্লাই লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে ছেপ্টেম্বৰ মাহৰ 23 তাৰিখলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। পোষ্ট নেমটো হৈছে হেড কনষ্টেবল। যিহেতু BSFৰ ফালৰ পৰা হেড কনষ্টেবলৰ পোষ্ট মুকলি কৰি দিছে। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে 21,700 টকাৰ পৰা আৰম্ভ কৰি 69,100 টকালৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। এতিয়া টোটেল পোষ্ট যিহেতু 1121টা পোষ্ট মুকলি হৈছে। জব লোকেশ্যনটো ইয়াতে অল অভাৰ ইণ্ডিয়া হ'ব। আপুনি ভাৰতৰ সকলো ঠাইতে আপুনি জবটো কৰিব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে অফিচিয়েল নটিফিকেশ্যন ৰিলিজ ডেটটো আছে আপোনালোকৰ 13 আগষ্টত। যিহেতু অফিচিয়েল নটিফিকেশ্যনখন ৰিলিজ হৈছিলে। এপ্লাই ষ্টাৰ্ট ডেটটো আপোনালোকৰ 24 আগষ্টৰ তাৰিখৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 23 ছেপ্টেম্বৰলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো আপোনালোকৰ BSF হেড কনষ্টেবল RO আৰু RMৰ পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহৰ আপোনাৰ বয়সৰ সময়সীমাটো দি আছে। মিনিমাম আপুনি 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব, মেক্সিমাম আপোনাৰ 25 বছৰ বয়সলৈকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি এজিলেকশ্যনসমূহো ল'ব পাৰিব। যদি আপুনি SC STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজিলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBCৰ বা MOBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজিলেকশ্যন ল'ব পাৰিব। ইয়াতে ভেকেঞ্চি ডিটেইলছটো দিয়া আছে। আপোনালোকে পোষ্টটো যিহেতু গম পাইছে, হেড কনষ্টেবল RO আৰু RMৰ পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকৰ টোটেল পোষ্ট 1121টা পোষ্ট দেখিবলৈ পাব। পোষ্ট ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। যিটো ৰেডিঅ' অপাৰেটৰ RO আছে তাতে আপোনাৰ 910টা পোষ্ট আছে, আৰু যিটো ৰেডিঅ' মেকানিক আছে তাত আপোনাৰ 211টা পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে আপুনি মেট্ৰিক পাছ কৰিলে পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপোনাৰ ITI আছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। 12 পাছ কৰিলেও আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব, তেতিয়াহে আপুনি আবেদনসমূহ কৰিবলৈ ইলিজিবল হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপোনালোকে যিসকল UR EWS OBCৰ কেণ্ডিডেট আছে তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST ফিমেল কেণ্ডিডেট আছে তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ফোনপে', গুগল পে', Paytm, UPI যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। এতিয়া আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'সমূহ দিয়া আছে। ফাৰ্ষ্টতে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব। ফিজিকেল হোৱাৰ পিছত আপোনালোকৰ ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামৰ পিছত আপোনালোকৰ মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি আবেদন কৰিব বিচাৰে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আবেদনসমূহ কৰিব পাৰিব। লগতে মই ডাইৰেক্ট এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।